নমস্কাৰ গাঁও চহৰ জিলা খবৰ হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা মল্লযুঁজ আৰু ভিনেশ ফগাটক অযোগ্য ঘোষণা কৰা হৈছে অতিৰিক্ত ওজনৰ বাবে ফগাটক অযোগ্য ঘোষণা কৰিছে 100 গ্ৰাম অধিক ওজন হোৱাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে দিনেশ ফগাটক আইওসিয়ে অযোগ্য ঘোষণা কৰিছে ফগাটক খেলৰ দিনা অধিক ওজনৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে অযোগ্য ঘোষণাৰ পিছতে ফাইনেলত অৱতীৰ্ণ হ'ব নোৱাৰিব এতিয়া ভাৰতীয় খেলুৱৈগৰাকী উল্লেখ্য যে পেৰিছ অলিম্পিকত আজি স্বৰ্ণ পদকৰ বাবে যুঁজ দিয়াৰ কথা আছিল ভাৰতীয় মল্লযুঁজাৰু ভিনেশ ফগাটৰ ভাৰতীয় সময় মতে নিশা 11:23 আমেৰিকাৰ সাৰা হিল ৰেবাণ্ডৰ মুখামুখি হোৱাৰ কথা আছিল ফগাট কিন্তু খেলৰ পূৰ্বে আজি ওজন পৰীক্ষা কৰাৰ সময়তে ওজন বৃদ্ধি হোৱাত অযোগ্য ঘোষণা কৰা হৈছে ফগাটক মঙলবাৰে পেৰিছ অলিম্পিকত সেমিফাইনেলত কিউবাৰ প্ৰতিদ্বন্দ্বীক 5-0 ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল যদিও 100 গ্ৰাম ওজনৰ বৃদ্ধিৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে ভিনেশ ফগাটক ভিনেশ দেশৰ এক প্ৰতিগৰাকী লোকৰ বাবে গৌৰৱ আৰু অনুপ্ৰেৰণা ভিনেশ ফগাটক চেম্পিয়নৰো চেম্পিয়ন ভিনেশ ফগাটৰ আজি খবৰে অতি দুখ দিছে সকলোকে কোনো শব্দৰে মই এই দুখ বুজাব নোৱাৰো একযোগে এই দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে গোলাঘাটৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত সপ্তম সংখ্যক নৱনিযুক্তি গেটৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 981 গৰাকী অসম বন সুৰক্ষা বাহিনী কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত জোৱানসকলৰ পেৰেডৰে অভিবাদন গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে লগতে জোৱানসকলে প্ৰদৰ্শন কৰা বিভিন্ন কলা কৌশল উপভোগ কৰে কনষ্টেবল প্ৰণৱ পায়ং এই পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰা কনিষ্টবল জোৱানসকলে আহিবলগীয়া প্ৰত্যাহ্বানৰ সৈতে উপযুক্তভাৱে আৰু সফলতাৰে যুঁজ দিবলৈ তেখেতসকলক পেছাদাৰী শাৰীৰিক আৰু মানসিক ৰূপে পৰ্যাপ্ত ৰূপত গঢ়ি তোলা হৈছে পাছিং আউট পেৰেডত তেখেতসকলে দেখুওৱা সুন্দৰ মাছপাছ আৰু তেখেতসকলৰ শৰীৰ আৰু মানসিক সন্তুলনে এই প্ৰশিক্ষণৰ সময়ছোৱাত তেখেতসকলে লাভ কৰা অভিজ্ঞতা আৰু সফলতাক অত্যন্ত সুন্দৰভাৱে প্ৰতিফলিত কৰিছে এই জোৱানসকলক অসম পুলিচ বেটেলিয়নৰ বৰহমপুৰ লামডিং দৌলাখাল অভয়াপুৰী ডাকুৰ আৰু লীলাবাৰীত প্ৰাৰম্ভিক প্ৰশিক্ষণ দিয়া হৈছিল আৰু শেষলৈ লাচিত বৰফুকন পুলিচ একাডেমীক তেখেতসকলক সমন্বিতভাৱে প্ৰশিক্ষণ দিয়া হৈছিল এই প্ৰশিক্ষণ কাৰ্যৰ সৈতে জড়িত মই অসম পুলিচ বেটেলিয়নৰ বিষয়া আৰু জোৱানসকলক অভিনন্দন জনাইছোঁ অসম আৰক্ষীক সুন্দৰভাৱে নেতৃত্ব প্ৰদান কৰি সফলতাৰ শিখৰত উত্তীৰ্ণ কৰিবলৈ সক্ষম হোৱা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰী জিপি সিং ডাঙৰীয়াকো মই আজিৰ এই সুন্দৰ মুহূৰ্তত অভিনন্দন জনাইছোঁ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ মাজতে এবাৰ অতি কৌশলেৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰি সৰ্বসাধাৰণক ৰাম টাঙোন সোধাবলৈ সাজু হৈছে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ তথা শক্তি বিভাগ জুলাইৰ পৰা কাৰ্যকৰী কৰা হৈছে বৰ্ধিত বিদ্যুৎ মাচুল অস্থায়ীভাৱে প্ৰতি ইউনিটত 1 টকা 29 পইচা বৃদ্ধি কৰা হৈছিল যদিও এতিয়াৰ পৰা কৌশলেৰে স্থায়ী নিৰীক্ষৰ সৈতে সংযোগ কৰি নিৰ্ধাৰণ কৰিছে নতুন মাচুল আগষ্টৰ বিদ্যুৎৰ বিলত গ্ৰাহকে আদায় দিব লাগিব বৰ্ধিত নিৰীখ উল্লেখ্য যে ইন্ধনৰ দাম বৃদ্ধি প্ৰতি লক্ষ্য ৰাখি 3 মাহৰ বাবে ফুয়েল এণ্ড পাৱাৰ পাৰ্চেজ প্ৰাইচ এণ্ড এডজাষ্টমেণ্ট অৰ্থাৎ ইন্ধন আৰু শক্তি ক্ৰয় কৰা দৰ অভিযোজনা চমুকৈ FPPA নামত প্ৰতি ইউনিট বিদ্যুৎৰ বিপৰীতে অস্থায়ীভাৱে প্ৰযোজ্য হৈ অহা 1 টকা 29 পইচা বিদ্যুৎ বিলৰ সৈতে স্থায়ীভাৱে সংলগ্ন কৰা হৈছে আৰু এই মাচুল 3 মাহৰ পিছত প্ৰত্যাহাৰ কৰা হয় যদিও কৌশলপূৰ্ণভাৱে শক্তি বিভাগ তথা চৰকাৰে বিদ্যুৎ নিৰীক্ষৰ সৈতে স্থায়ীভাৱে সংলগ্ন কৰিবলৈ নিয়ামক আয়োগৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছিল APTCL
APTCLৰ এই প্ৰস্তাৱক নিয়ামক আয়োগে অনুমোদন দিয়াত চৰকাৰ এতিয়া কাৰ্যকাৰী কৰা হৈছে নতুন নিৰীক্ষৰ ব্যৱস্থা যাৰ ফলত এতিয়া সৰ্বসাধাৰণে অতিৰিক্তভাৱে প্ৰতি ইউনিট বিদ্যুতত আদায় দিব লাগিব বৰ্ধিত মাচুল উল্লেখ্য যে এই ব্যৱস্থাৰ ফলত জুলাইৰ পৰা কাৰ্যকাৰী হোৱাকৈ LT ইলেক্ট্ৰিক বাহনৰ চাৰ্জিং ষ্টেচনৰ প্ৰতি ইউনিটত 3 টকা 65 পইচাকৈ বৃদ্ধি হৈছে আৰু পূৰ্বৰ প্ৰতি ইউনিটত 5 টকা 90 পইচাৰ বিপৰীতে এতিয়াৰ পৰা এই নিৰীখ হ'লগৈ 9 টকা 55 পইচা আনহাতে ST ইলেক্ট্ৰিক বাহনৰ চাৰ্জিং ষ্টেচনৰ প্ৰতি ইউনিটত 1 টকা 20 পইচাকৈ বৃদ্ধি কৰাত পূৰ্বৰ 7 টকা 40 পইচাৰ বিপৰীতে এতিয়া হৈছে 8 টকা 60 পইচা নগাঁৱত সৰব বিধায়ক অখিল গগৈ গুৱাহাটী কৃত্ৰিম বানৰ সন্দৰ্ভত অখিল গগৈ চৰকাৰক তাছিল্য কৰি ক'লে বুলডোজাৰৰ ওপৰত কেবিনেট বৈঠক পাতক মুখ্যমন্ত্ৰী লগতে অশোক সিংহালক মন্ত্ৰিত্বৰ পৰা আঁতৰাবলৈ আহ্বান জনালে অখিল গগৈ একে সময়তে অখিল গগৈয়ে ক'লে যে বাংলাদেশৰ শেখ হাছিনাৰ পৰা শিক্ষালৈ অসমত সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ ক্ষেত্ৰত ভাৰত চৰকাৰক কঠোৰ হ'বলৈ কয় অখিল গগৈ লগতে মুখ্যমন্ত্ৰীক বাংলাদেশত থকা হিন্দুক নিৰ্যাতন নকৰিবলৈ সেই সকিয়নি দিয়ক বুলি কটাক্ষ কৰে অখিল গগৈ লগতে পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে অকলে নিৰ্বাচন খেলাৰ সন্দৰ্ভত অখিল গগৈয়ে কয় যে অতুল বৰাই লাট খাই ভাল পায় বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই ইফালে উপনিৰ্বাচনত কংগ্ৰেছৰ সৈতে হোৱা মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰি অখিল গগৈয়ে কয় যে আমি বিজেপি বিৰোধী সেয়া স্পষ্ট কিন্তু আমি লাট খাই ৰাজনীতি নকৰো যদি কংগ্ৰেছে আমাৰ সহায় লৈ আমাক পাহৰি যায় আমিও ক্ষমা নকৰিম লুৰিন আৰু মোৰ সৈতে ভূপেন বৰাৰ বৈঠক হৈছে কাইলৈ আৰু এখন বৈঠক আছে বুলি আগন্তুক বৈঠকতে সকলো সিদ্ধান্ত লোৱা হ'ব বুলি কয় অখিল গগৈ এই মুহূৰ্তত অসমৰ প্ৰত্যেকজন মানুহে গুৱাহাটীৰ মানুহে একদম নাইট মেয়াৰ কটাইছে মানে এনেকুৱা ধৰণৰ দুৰ্যোগ পৃথিৱীত কেতিয়াও হোৱাই নাই পৃথিৱীৰ চাগে কোনো চিটিত এনেকুৱা ধৰণৰ দুৰ্যোগ হোৱা নাই যে মানুহ সন্ধিয়া 4টা বজাত ওলাই গৈ 4:30টাত ওলাই গৈ অফিচৰ পৰা ওলাই আহি ঘৰ পাবৰ কাৰণে ৰাতিপুৱা 3টা বাজিছে এনেকুৱা ধৰণৰ দুৰ্যোগ চাগে পৃথিৱীৰ কোনো মহানগৰত ঘটাই নাই গতিকে এনেকুৱা ধৰণৰ মহানগৰত দুৰ্যোগ ঘটোৱাৰ কাৰণে অশোক সিংঘালে ইমিডিয়েটলি তেওঁৰ পদবীৰ পৰা পদত্যাগ কৰিব লাগে তেওঁক খেদি দিব লাগে মানে বিজেপিয়ে আচলতে UPPL আৰু অসম গণ পৰিষদ দুইটাকে লাট মাৰিলে আৰু সদায় ডাঙৰ পাৰ্টিবিলাকৰ এইটোৱে স্বভাৱ যেতিয়া যি সময়ত প্ৰয়োজন সেই সময়ত খটুৱায় আৰু যি সময়ত তেওঁলোকৰ অৱস্থা ভাল হৈ যায় বা যি সময়ত তেওঁলোকে ক্ষমতাত থাকে সেই সময়ত লাট মাৰি দিয়ে এতিয়া আচৰিত কথা যে একেটা সময়তে UPPL আৰু বিজেপিয়ে একেটা সময়তে আপোনালোকৰ BTC প্ৰশাসনটো চলাই আছে এতিয়া যেতিয়া ইলেকশ্যন আহিলে হঠাতে কৈ দিলে যে আমি UPPLৰ লগত ইলেকশ্যন নেখেলো কেলে গোটেই BTAD এলেকাত UPPLক খেদি লৈ তাত বিজেপিৰ মানে সংগঠন কৰিব লাগে এটোৱে হ'ল বিজেপি দলৰ নীতি এটোৱে হ'ল তেওঁলোকৰ মিত্ৰতাৰ ধৰ্মৰ প্ৰতি থকা তেওঁলোকৰ অশ্ৰদ্ধা মই ভাৰত চৰকাৰক আহ্বান জনাওঁ যে বাংলাদেশত যদি সঁচাকৈ হিন্দুৰ ওপৰত আক্ৰমণ হৈছে নিৰ্যাতন হৈছে ভাৰত চৰকাৰে সকিয়নি দিব লাগে ভাৰত চৰকাৰে সেই সকিয়নি দি দিব লাগে যে বাংলাদেশত যাতে এজনো হিন্দু মানুহক কেতিয়াও আক্ৰমণ কৰা নহয় তাৰ কাৰণে সেই সকিয়নি দি দিব লাগে আৰু যদি নুশুনে তেতিয়াহ'লে ব্যৱস্থা গ্ৰহণ কৰিব লাগে গুৱাহাটীৰ কৃত্ৰিম বানক লৈ এবাৰ USTM আৰু DPSক জগৰীয়া কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ পৰা পানী নামি অহাৰ মূল কাৰণ হৈছে USTM এখন পাহাৰ বেৰি ধৰি কাট USTMে সজাগভাৱে এই পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াৰ উপৰিও কৃত্ৰিম বানৰ বাবে জগৰীয়া কৰিলে DPSক গুৱাহাটীৰ ওচৰত ভৌগোলিক সুবিধা লৈ পাহাৰ কাটি এই অনুষ্ঠান পতাৰ বাবে এই অৱস্থাৰ সৃষ্টি হৈছে আনহাতে গুৱাহাটী কৃত্ৰিম বান দীপৰ বিল অথবা শিলহাকুলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল যদিও ৰাজ্য চৰকাৰৰ হাতত ধন নোহোৱাৰ বাবে এই পৰিকল্পনা ব্যৰ্থ হয় আনহাতে বৰষুণৰ ফলত কিছু ট্ৰেফিক জাম হৈছিল যদিও পানী কমাৰ পিছত সেই জাম শেষ হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে যোৱা পৰহি দিনাখন গুৱাহাটীত অভূতপূৰ্ব বৰষুণ হয় আৰু গুৱাহাটীৰ আমি যিটো নলা নৰ্দমা আমি নিৰ্মাণ কৰিছোঁ সেই নলা নৰ্দমাবিলাকে ইমান ডাঙৰ পানী ধৰি ৰখাৰ আমাৰ ক্ষমতা নাই গতিকে বছৰত এনেকুৱা এটা বা দুটা দিনৰ আমি সন্মুখীন হওঁ যি দুটা দিন আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি যায় যোৱা বছৰটোত যিমান বৰষুণ হৈছে তাৰ 25% বৰষুণ যোৱা পৰহি দিনাখন একেলগে হৈছে গতিকে ই আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি ইয়াতকৈ দুগুণ ডাঙৰ নলা নিৰ্মাণ কৰিব লাগিব নৰ্দমা নিৰ্মাণ কৰিব লাগিব
মানুহৰ পৰা মাটি বাৰী লেণ্ড একুইজিশ্যন কৰিব লাগিব, এটা প্ৰথম কথা। দ্বিতীয়তে মেঘালয়ৰ পৰা পানী অভূতপূৰ্বভাৱে নামি অহাৰ কাৰণ হ'ল USTM ইউনিভাৰ্চিটি। তাত USTM ইউনিভাৰ্চিটিয়ে মেঘালয়ৰ গুৱাহাটীৰ খানাপাৰাত তেওঁলোকৰ ভৌগোলিক অৱস্থানৰ সুবিধা লৈ এটা বৃহৎ ডাঙৰ পাহাৰ তেওঁলোকে খান্দি পেলাইছে। গুৱাহাটী 4-5খন পাহাৰ একেলগে তাতে গুৱাহাটী ন মেঘালয় কাটি পেলোৱা হৈছে। এই USTM ইউনিভাৰ্চিটিখন আৰম্ভ কৰোঁতে অসম চৰকাৰে প্ৰতিবাদ কৰাৰ প্ৰয়োজনীয়তা আছে। আগতে মেঘালয়ৰ পানী অসমত আহিছিল, লাহে লাহে আহিছিল। USTM ইউনিভাৰ্চিটি হোৱাৰ পৰা অভূতপূৰ্বভাৱে গুৱাহাটীত পানী নামি আহে। এই USTM ইউনিভাৰ্চিটিখন হোৱাৰ সময়ত অসম চৰকাৰে মেঘালয় চৰকাৰৰ লগত কথা পাতিব লাগিছিল যে অকণমান দূৰত তেওঁলোকক অনুমতি দিয়ক। লগত এখন দিল্লী পাব্লিক স্কুলো হ'ল। মেঘালয় গুৱাহাটীৰ ওচৰত থকা ভৌগোলিক অৱস্থানৰ সুবিধা লৈ গুৱাহাটীৰ মানুহে গৈ মেঘালয় চৰকাৰৰ অনুমতি লৈ তাৰ ওচৰ পাজৰৰ যিটো পাহাৰ, গোটেই পাহাৰবিলাক কাটি অনুষ্ঠান আৰম্ভ কৰিছে। বিষয়টো মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই কথা পাতিম, বাট ডেমেজ ইজ অলৰেডি ডান। যি ডেমেজ হ'ব লাগিছিল তাক হৈ গ'ল। এতিয়া উপায় এটাই যে এই পানীখিনি আমি দীপৰ বিললৈ ডাইভাৰ্ট কৰি লৈ যাব লাগিব বা শিলখাকু বিললৈ ডাইভাৰ্ট কৰি লৈ যাব লাগিব। কিন্তু ডাইভাৰ্ট কৰি লৈ যোৱাৰ বাবে মাজেদি যদি নলা নৰ্দমা বনাওঁ, বহুত লেণ্ড একুইজিশ্যন লাগিব, যিটো আমাৰ আৰ্থিক ক্ষমতাৰ ভিতৰতো নপৰে। গতিকে ইয়াত আৱেগিক হোৱাৰ পৰিৱৰ্তে আমি প্ৰেক্টিকেলি কেনেকৈ এই সমস্যাবোৰ সমাধান কৰিব পাৰোঁ আমি চাম। কিন্তু তাৰ লগতে আমি এটা কথাও চাব লাগিব যে পৰহি বৰষুণ হোৱাৰ ট্ৰেফিক জাম ৰাতিলৈকে হৈছে, কিন্তু পানীটো 2-3 ঘণ্টাৰ ভিতৰত 75% এৰিয়াৰ পৰা ওলাই গৈছে। ইমান ডাঙৰ বৰষুণ হ'লে ধৰি ৰখাৰ ক্ষমতা গুৱাহাটীৰ দৰে স্মাৰ্ট চিটি এখনৰ নাই। ইয়াৰ কাৰণে আমি এটা নেক্সট লেভেলৰ স্মাৰ্ট চিটি বনাব লাগিব। কৃত্ৰিম বানৰ ফলত আজি 3 দিন ধৰি গুৱাহাটীৰ একাংশ অঞ্চলত ব্যাহত হৈ আছে বিদ্যুৎ সংযোগ, যাৰ ফলত এতিয়া খোৱা পানী, গা ধোৱা পানীৰ পৰা নিত্য ব্যৱহাৰ্য পানীৰ তীব্ৰ সংকটত ভুগিছে একাংশ লোক। আজি তৃতীয় দিনাও গুৱাহাটীৰ কিছু অঞ্চলত অব্যাহত আছে কৃত্ৰিম বান। ৰুক্মিণী গাঁও, হাতীগাঁৱৰ একাংশ অঞ্চলত আজিও কিছু পথত আছে একাঠু পৰ্যন্ত পানী। আনহাতে পানীৰ গোন্ধত অতিষ্ঠ হৈ পৰিছে এতিয়া অঞ্চলবাসী, কাৰণ বহু সময় ধৰি ঘৰৰ ভিতৰৰ চৌহদত আবদ্ধ হৈ আছে পানী। কৃত্ৰিম বানত গৃহবন্দী হৈ আছে মহানগৰীৰ একাংশ লোক। উল্লেখ্য যে সোমবাৰে বিয়লি অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানত জনজীৱন ব্যাহত হৈ পৰিছিল মহানগৰবাসীৰ। কৃত্ৰিম বানৰ ফলত ৰাজপথত 12 ঘণ্টা পৰ্যন্ত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল হাজাৰ হাজাৰ বাহন। অৱশ্যে বহু অঞ্চলত পানী শুকাইছে যদিও এতিয়াও কেইবাটাও পথত আছে একাঠু পৰ্যন্তকৈ পানী। 2 ঘণ্টাৰ বৰষুণ হ'লে এনেকুৱা অৱস্থা। আজি পৰহি যেতিয়া বৰষুণ হ'ল মোৰ এক বুকু পানী হৈছে। উপায় নাই, কি কৰিব আৰু। এতিয়া আমাৰ বাথৰুমত পানীও নাই, লাইট নাই, আজি 3 দিন হ'ল। এনেকৈ হ'লেতো দিগদাৰ আৰু। জাগিৰোডৰ গোভাত লম্পটৰ কামনাৰ বলি হৈছে এগৰাকী নাবালিকা। জনজাতীয় নাবালিকাগৰাকীক ধৰ্ষণৰ অভিযোগ লম্পট আহমদ আলীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি জাগিৰোডৰ গোভা অঞ্চলৰ মানসিকভাৱে কিছু অসুস্থ নাবালিকাগৰাকীক ফুৰাবলৈ নিয়াৰ প্ৰলোভনেৰে ফুচুলাই নিকটৱৰ্তী বৰখাল গাঁৱলৈ আনে আহমদ আলী নামৰ এটা লম্পটে। আৰু ইয়াৰ পিছতে নগাঁও কলেজ কলৰ ওচৰত আন্ধাৰৰ সুযোগ লৈ ধৰ্ষণ কৰে নাবালিকাগৰাকীক। স্থানীয় 2 যুৱকে এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰাৰ উমান পায় নাবালিকাগৰাকীক এৰি পলায়ন কৰে লম্পটটোৱে। পৰৱৰ্তী সময়ত যুৱকদ্বয়ে নাবালিকাগৰাকীক উদ্ধাৰ কৰাৰ লগতে পৰিয়ালৰ সহযোগত জাগিৰোড থানাত এজাহাৰ দাখিল কৰে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত লম্পট আহমদ আলীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে। আৰু এই ঘটনাৰ পিছতে জাঙুৰ খাই উঠিছে সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজ। জাগিৰোড আৰক্ষী থানাত উপস্থিত হৈ দোষীক কঠোৰ শাস্তিৰ দাবী জনায় সংগঠনটোৰ লগতে স্থানীয় লোকসকলে। ছোৱালীজনীৰ বয়স আছিলে 15-16 বছৰ আৰু আহমেদ বুলি কোৱা ল'ৰাটোৱে গধূলি 6টা মান বজাত লৈ যায় পেপাৰ মিললৈকে আনি তাত গায়ব হৈ আছিল। তাৰপিছত পিছা কৰি 2টা ল'ৰা জাপৰালীয়ে আৰু এইটো বুকুল বুলি কয়, দুইটাই পিছা কৰি দেওশালত ধৰিলে। ধৰাৰ পিছত সোধ-পোছ কৰিলে তই ছোৱালীজনী ক'ত নিছিলি। সি সাক্ষাৎ ক'লে যে ৰেপ কেছ কৰিছে। তাৰপিছত ছোৱালীজনী ঢুকিয়াই মাৰিছে, মাৰাৰ পিছত সি তাৰপিছত আকৌ পিছা কৰি আমলিঘাটত মা দেউতাক মাতি চমজিয়াই তাৰপিছত থানালৈ কেছ অনা হৈছে। এতিয়া থানা অহাৰ পিছত তাক আজি এৰেষ্ট কৰা হৈছে।
চালান দিছে ছাৰক বিচাৰ আমি অন্যায়টো মানে শাস্তি পোৱাটো বিচাৰোঁ জাগিৰোডৰ চেনিমাৰীত ৰহস্যজনক ঘটনা এখন বিলাসী অডি গাড়ী পুৱাই উদ্ধাৰ হৈছে এটা পুখুৰীত জাগিৰোড মৰিগাঁও সংযোগী পথৰ কাষৰ এটা পুখুৰীত উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে বাহনখন ৰহস্যজনকভাৱে উদ্ধাৰ হোৱা A01FZ 5724 নম্বৰৰ বাহনখনক লৈ ৰাজ্যৰ মাজত সৃষ্টি হৈছে কৌতূহল পৰৱৰ্তী সময়ত স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে পুখুৰীৰ পৰা উদ্ধাৰ কৰে বাহনখন অৱশ্যে গাড়ীখনত যাত্ৰী বা অন্য কোনো ধৰণৰ সা-সামগ্ৰী উদ্ধাৰ হোৱা নাই কিন্তু উদ্ধাৰ হৈছে আন দুখন গাড়ীৰ নম্বৰ প্লেট ইফালে ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান আৰক্ষীৰ অনুসন্ধানৰ পিছতে পোহৰলৈ আহিব কেনেকৈ পুখুৰীত আহি পৰিল এইখন বিলাসী বাহন ৰাতিপুৱা গুমৰ পৰা টোপনিৰ পৰা উঠিছো চাইছো উঠাৰ পিছত চাইছো যে গাড়ী এটা পৰিছে উঠাৰ পিছত থানাত ফোন কৰিছোঁ ফোন কৰাৰ পিছত সিহঁতে আহিলে থানাৰ পৰা পুলিচ আহিলে কেৰেঙা আহিলে তেতিয়া নামিছোঁ নামি পেলাই কেৰেঙা পদত চব লগাই দিছোঁ লগাই পিছত উঠালে গাড়ীখন উঠাৰ পিছত একো নাই কিন্তু লম পেলাই দুটা পোৱা গৈছে মৰণ ফান্দলৈ পৰিণত হৈছে শিৱসাগৰ চহৰ আৰু শিমলুগুৰি সংযোগী ভুৱন চন্দ্ৰ গগৈ পথ অতি ব্যস্ততাপূৰ্ণ পথটো বিধ্বস্ত হৈ পৰাৰ লগতে নলা নৰ্দমাসমূহৰ নিৰ্মাণ কাৰ্য আধৰুৱা কৰি থোৱাত উন্মুক্ত হৈ আছে 18 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো অসম মালা আঁচনিৰ অধীনত 121 কোটি টকা ব্যয় সাপেক্ষে যোৱা মাৰ্চ মাহতে পুনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব লাগিছিল কিন্তু অজ্ঞাত কাৰণত ঠিকাদাৰে ময়মতালিৰে পথছোৱাৰ মাত্ৰ 14% কাম কৰি নিৰ্মাণ কাৰ্য বন্ধ কৰি থোৱাত বাৰুকৈ জ্বলা-কলা খাইছে স্থানীয় লোকে আগবঢ়াইছো প্ৰদীপ গগৈৰ বিশেষ প্ৰতিবেদন মই দেখুৱাইছো ইয়াৰ যিবিলাক নলা নৰ্দমা আছিলে ভুৱন চন্দ্ৰ গগৈ পথৰ সেইবিলাক আধৰুৱা কৰি এই ধৰণে যোৱা কেইবামাহ ধৰি কাম বন্ধ ৰাখিছে শিৱা হালালকাৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে যাৰ বাবে বৰ্তমান জিয়াটো ভুগিছে সৰ্বসাধাৰণ ৰাইজে দাদা আপোনাৰ ঘৰ ইয়াতে হয় হয় মোৰ ঘৰ ইয়াতে কি দুৰৱস্থাৰ সন্মুখীন হৈছে আজি এবছৰৰ পৰা নলাটো এনেধৰণে পৰি আছে ঠিকাদাৰ নাই কাম কৰা মানুহ নাই কেতিয়াবা ক'ব পইচা নাই কেতিয়াবা ক'ব মানুহ নাই এনেকৈ পেলাই থ'লে আমাৰ ব্যৱসায় বাণিজ্যবোৰ কেনেকৈ চলিব দুৰ্ঘটনা হৈছে বাইকৰ এক্সিডেণ্ট হৈছে গাড়ীৰ সমস্যাৰ সন্মুখীন হৈছে দাদা 1 মিনিট ৰ'ব আপুনি এই পথেদি অহা যোৱা কৰে মই আহোঁ কম আহোঁ কি দেখিছে পথটোৰ অৱস্থা অৱস্থা নাই এতিয়া পানী জমা হৈছিলে অলপ দিনৰ আগত মাটি চাটি পেলাই পেলাই অলপ মানে ফিল আপ কৰিলে এই চোৱা গাঁতটোতো বহুত গাঁত গোটেই আগলৈকে গাঁত আৰু পানী জমা হৈ থাকোঁতে আপোনাৰ বাইক স্কুটি কিমান লৈ পৰিলে হিচাপ নাই ইয়াত এনেকুৱা অৱস্থা হৈ গৈছিলে কি আহ্বান জনাব আৰু মানে কি আৰু অসম চৰকাৰক মানে এইটো আৰু কৰিবৰ কাৰণে হেৰি কৰিছোঁ আৰু এইটো গুৰুত্ব নিদিয়ে একো গুৰুত্ব নিদিয়ে মানে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই যদিও বিধ্বস্ত হৈ আছে এই পথটো কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আৰু যাৰ পৰিণাম কিন্তু ভোগ কৰিছে সৰ্বসাধাৰণ নাগৰিকে আপোনালোকে অহা যোৱা কৰে এই পথেদি কি সমস্যাৰ সন্মুখীন এই ৰাস্তাটোত মানে কি মানুহৰ সমাগম আৰু ইয়াত অহাটো মানে ইয়াত অত্যন্ত প্ৰতিদিনাখনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে এইটো বিজি ৰুট বুলি কোৱা হয় এই বিজি ৰুটত অত্যন্ত মানুহৰ ভিৰ হয় কিন্তু ইয়াত গাড়ী মটৰ চলিবলৈ ইমানেই অসুবিধা হৈছে আজি প্ৰায় 1.5 বছৰমানৰ পৰা আমাৰ মানে ধৰিব পৰা নাইকিয়া যে কি গতিত চলিছে দাদা কওক কি ক'ব ৰাস্তাটো সন্দৰ্ভত এইটো বনাই দিব লাগে আৰু টুকুৰাটো বনোৱা নাই এতিয়া কি ক'ম আৰু ঠিকাদাৰে নবনালে যেতিয়া আমিতো কি ক'ম আৰু হয় ঠিকাদাৰে বাৰুকৈ গাফিলতি কৰিছে অথচ নীৰৱ দৰ্শক হৈ আছে চৰকাৰ প্ৰশাসন কি কাৰণে মাহৰ পিছত মাহ ধৰি কাম আধৰুৱা কৰি এই ব্যস্ততা পথটো আধৰুৱা কৰি নিৰ্মাণ কৰি থৈছে মাত্ৰ 20% কাম কৰিবলৈ সক্ষম হৈছে সেয়া কিন্তু ৰহস্যজনক আৰু এই সন্দৰ্ভত কিয় প্ৰশ্ন উত্থাপন কৰা নাই কিয় প্ৰশাসনে হেঁচা প্ৰয়োগ কৰা নাই এই পথটো খৰতকীয়াকৈ নিৰ্মাণ কৰিবলৈ সেয়াও কিন্তু সৰ্বসাধাৰণ জনতাই তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল अरे आरोपी है जो भी कल्प्रिट है उसके खिलाफ कानून में जितनी कड़ी से कड़ी सजा हो सजा दिलाई जाए और जो भी आरोपी हो यहाँ तक उसको फांसी दिलाई जाए ইফালে 30 জুলাইত সংঘটিত এই ধৰ্ষণ কাণ্ডক লৈ গৰম হৈ পৰিছিল উত্তৰ প্ৰদেশৰ বিধানসভাৰ মজিয়া
12 বছৰীয়া নাবালিকা ধৰ্ষণৰ ঘটনাক লৈ সমাজবাদী পাৰ্টিক বিধানসভাৰ মজিয়াত তুলা-থুনা দিছিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। আদিত্যনাথৰ বক্তব্যক লৈ সৰব হৈ পৰিছে সমাজবাদী পাৰ্টিৰ মুৰব্বী अखिलेश यादव। जिसमें अयोध्या में मोइन खान जो समाजवादी पार्टी का नेता है, अयोध्या के सांसद की टीम का सदस्य है, 12 वर्षीय एक नाबालिग बच्ची के साथ दुष्कर्म का कृत्य में शामिल पाया गया। अभी तक समाजवादी पार्टी ने उसके खिलाफ कार्रवाई नहीं की है। ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইট এণ্ড ষ্টীল। ভাৰতীয় পুৰুষ হকী দলৰ সন্মুখত ব্ৰঞ্জ পদক জয়ৰ সুযোগ। অলিম্পিকত হকীৰ ছেমিফাইনেলত ভাৰতীয় পুৰুষ হকী দলটোৱে পৰাজয় বৰণ কৰি স্বৰ্ণ বা ৰূপৰ পদক জয়ৰ আশা নিৰ্বাপিত হৈছে, কিন্তু এতিয়াও দলটোৰ হাতত তৃতীয় স্থান দখলেৰে ব্ৰঞ্জ পদক জয়ৰ সুযোগ আছে। ভাৰতীয় সময় অনুসৰি মঙলবাৰে নিশা জাৰ্মানীৰ বিৰুদ্ধে ভাৰতে 3-2 গলৰ ব্যৱধানত পৰাজয় বৰণ কৰে। ব্ৰঞ্জ পদকৰ বাবে স্পেইনৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব ভাৰতীয় দলটো। সুদীৰ্ঘ 44 বছৰ অন্তত হকী দলটোৰ অলিম্পিকৰ হকীৰ ফাইনেলত খেলাৰ সুযোগ আছিল যদিও এই সুযোগ গ্ৰহণ কৰাত ব্যৰ্থ হৈছে ভাৰতীয় দলটো। 1980 চনৰ মস্কো অলিম্পিক গেমছৰ পিছত স্বৰ্ণ পদক জয়ৰ সুবৰ্ণ সুযোগ পাইছিল যদিও এই সুযোগৰ সৎ ব্যৱহাৰ কৰিব নোৱাৰিলে টিম ইণ্ডিয়াই। পেৰিছ অলিম্পিকৰ জেভলিন থ্ৰ'ৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ গল্ডেন বয় নীৰজ চোপ্ৰাৰ। মঙলবাৰে গ্ৰুপ বিৰ কোৱালিফিকেশ্যন ৰাউণ্ডত প্ৰথম প্ৰচেষ্টাত ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে নীৰজ চোপ্ৰাই। উল্লেখ্য যে নীৰজ চোপ্ৰাৰ কেৰিয়াৰত এই দূৰত্ব আছিল দ্বিতীয়টো সৰ্বশ্ৰেষ্ঠ দূৰত্ব। 2022 চনত ষ্টকহোম ডায়মণ্ড লীগত চেঞ্চনেল থ্ৰ'ৰে ৰাষ্ট্ৰীয় অভিলেখ কৰিছিল নীৰজ চোপ্ৰাই। পেৰিছ অলিম্পিকৰ পূৰ্বে দোহা ডায়মণ্ড লীগত 78.66 মিটাৰ থ্ৰ'ৰে নিজৰ নিপুণতা দেখুৱাইছিল খেলুৱৈগৰাকীয়ে। টকিঅ' অলিম্পিকত ভাৰতৰ হৈ সোণৰ পদক লাভ কৰাৰ পিছত জেভলিন ছুপাৰষ্টাৰগৰাকীক লৈ এতিয়া পুনৰ আশাবাদী হৈ পৰিছে ভাৰতবাসী। আজি পেৰিছ অলিম্পিকত কেইবাটাও ইভেণ্টত ভাৰতৰ খেল। গল্ফৰ মহিলাৰ ব্যক্তিগত শাখাৰ প্ৰতিযোগিতাত নামিব ভাৰতৰ হৈ অদিতি আশোকে। নিশা 11 বজাত মীৰাবাই চানুৱে 49 কিলোগ্ৰাম শাখাত ভাৰ উত্তোলনত প্ৰতিদ্বন্দ্বিতা কৰিব। মিক্স মাৰাথন বকৰ ফাইনেলত অৱতীৰ্ণ হ'ব ভাৰতৰ পি গোস্বামী আৰু এছ পানৱাৰ। টেবুল টেনিছৰ টিম ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত জাৰ্মানীৰ বিৰুদ্ধে দিনৰ 1:30 বজাত অৱতীৰ্ণ হ'ব। মহিলাৰ জেভলিন থ্ৰ'ৰ প্ৰতিযোগিতাত 1:55 নামিব অন্নু ৰাণীয়ে। দিনৰ গ্ৰুপ বিত অংশগ্ৰহণ কৰিলে সৰ্বেশ কোচাৰে। দিনৰ 2 বজাত মহিলাৰ 100 মিটাৰ হাৰ্চত অংশ ল'লে ভাৰতৰ হৈ জ্যোতি ইয়াৰাজীয়ে। বিয়লি 3:50 মহিলাৰ 53 কিলোগ্ৰাম শাখাৰ ৰেছলিঙত ভাৰতৰ হৈ অন্তিম পাংলে তুৰ্কীৰ জিনে পেনগিলৰ সৈতে যুঁজত নামিব। নিশা 10:45 পুৰুষৰ ট্ৰিপল জাম্পত ভাৰতৰ হৈ অংশ ল'ব প্ৰবীণ চিত্ৰভেলে। দিল্লী বিমানবন্দৰত আহি উপস্থিত হৈছে মনু ভাকৰ। সংগ দিলে প্ৰশিক্ষক য়াশপাল ৰাণাই। নতুন দিল্লীত মনু ভাকৰক উষ্ম আদৰণি জনায় অনুৰাগীসকলে। দুটাকৈ ব্ৰঞ্জৰ পদক দখল কৰি স্বদেশত উপস্থিত হ'ল মনু ভাকৰ। অলিম্পিক যাত্ৰাৰ আৰম্ভণিৰে পৰা প্ৰতিটো খোজতে মনুক দিহা পৰামৰ্শৰে আগুৱাই নিছিল মনু ভাকৰে। ভাৰতৰ দুবাৰৰ অলিম্পিক ব্ৰঞ্জৰ পদক বিজয়ী মনু ভাকাৰে পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাৰতৰ পতাকা বাহক হ'ব। ভাৰতীয় অলিম্পিক সংস্থাৰ সূত্ৰই জনোৱা মতে সামৰণি অনুষ্ঠানত ভাৰতৰ মহিলা পতাকাবাহী হ'ব ভাকাৰ। অৱশ্যে ভাৰতৰ পুৰুষ পতাকাবাহক এতিয়াও নিশ্চিত হোৱা নাই। 11 আগষ্টত অনুষ্ঠিত হ'ব পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠান। স্বাধীনতাৰ পিছত অলিম্পিকত একেটা সংস্কৰণতে দুটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে মনু ভাকাৰ। ইয়াৰ পূৰ্বে 1900 চনত অলিম্পিকত নাৰমান প্ৰিচাৰ্ডে ভাৰতক প্ৰতিনিধিত্ব কৰি দুটাকৈ পদক লাভ কৰিছিল। मुझे बेहद खुशी है कि लोगों से इतना सारा प्यार मिल रहा है और इतना सपोर्ट कर रहे हैं और मैं उम्मीद करती हूँ कि आगे भी ये यूं ही बरकरार रहेगा। मैं भी यूं ही मेहनत करती रहूँगी और अपना बेस्ट देती रहूँगी। मैं घर लेकर आई हूँ तो 2 मेडल और बहुत सारा इंस्पिरेशन और मोटिवेशन आगे और मेहनत करने का। जी क्या कुछ चल रहा था दिमाग में? मैडम थर्ड वीक हुआ है, सेकंड आने वाला था, क्या कुछ प्लानिंग चल रही थी दिमाग में? उस समय में तो सिर्फ कोशिश कर रही थी मैं कि अच्छे से अच्छा हो, जितना अच्छा हो सके मैं बस कोशिश करती रहूँ प्रदर्शन करने का और जो मेरी टेक्निक है बस उसको फॉलो करूँ। तो इतना ज़्यादा मेडल के बारे में नहीं सोच रही थी, बस
कोशिश कर रही थी कि अच्छा करूँ। तो आपने कहा था आलू के पराठे खाओगे और आके आलू के पराठे खा लिए। कैसा लग रहा है? बहुत अच्छा लग रहा है क्योंकि बहुत लंबे समय से मैंने इंडियन खाना नहीं खाया था अच्छे से, और यहाँ पहले ही स्वागत में मुझे आलू के पराठे और बहुत सारे और व्यंजन खाने को मिले, तो बहुत अच्छा लगा। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।